নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি ইণ্ডিয়ান পলিটিৰ 5 নম্বৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেট, অৰ্থাৎ ভাৰতত প্ৰিন্সলি ষ্টেটসমূহ কেনেদৰে যোগদান কৰিছিল আৰু কিমানখন প্ৰিন্সলি ষ্টেট আছিল আৰু কিমানখন পাকিস্তানৰ ওচৰলৈ গ'ল আৰু কিমানখন ভাৰতৰ ওচৰত থাকিল তাৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগমুহূৰ্তত Indian Independent Act 1947 আহিছিল। ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট এক্টক মাউণ্টবেটেন এক্ট হিচাপেও জনা যায়। এই এক্টৰ যোগেদি সমগ্ৰ ব্ৰিটিছ ইণ্ডিয়া দুখন ৰাষ্ট্ৰক ভাগ কৰা হৈছিল। এখন আছিল ইণ্ডিয়া, আনখন হল পাকিস্তান। কিন্তু তাৰ মাজতে ভাৰত আৰু পাকিস্তানত বহুতো এনেকুৱা প্ৰিন্সলি ষ্টেট আছিল। প্ৰিন্সলি ষ্টেটসমূহ সেইসমূহ ষ্টেট য'ত ব্ৰিটিছৰ ডাইৰেক্ট শাসন নাছিল, তাত ৰজা মহাৰাজাসকলে শাসন কৰিছিল। ব্ৰিটিছৰ আণ্ডাৰত আছিল যদিও সেইবিলাক ডাইৰেক্টলি ব্ৰিটিছে কণ্ট্ৰল কৰা নাছিল, সেইবিলাক ৰজা মহাৰাজা আছিল। এতিয়া প্ৰিন্সলি ষ্টেটসমূহ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট এক্ট 1947ৰ জৰিয়তে অধিকাৰ দিছিল যে হয় সিহঁতে ইণ্ডিয়াৰ লগত থাকিব পাৰে, নহলে পাকিস্তানলৈকে যাব পাৰে, নহলে বা ইণ্ডিপেণ্ডেন্ট হ'ব পাৰে। সেই সময়ৰ ব্ৰিটিছ ইণ্ডিয়াত মুঠতে 565খন প্ৰিন্সলি ষ্টেট আছিল। তাৰে ভাৰতৰ ভূমিত 552খন আৰু পাকিস্তানত 13খন প্ৰিন্সলি ষ্টেট আছিল। ভাৰতৰ ভূমিত থকা 552ৰ প্ৰিন্সলি ষ্টেটৰ 549খনে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনৰ জৰিয়তে ভাৰতৰ সৈতে চামিল হৈছিল। ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন এনেকুৱা এখন ট্ৰিটি হয় য'ত চাইন কৰিব লাগে যে আমি ভাৰতৰ সৈতে চামিল হৈছো বুলি। ঠিক আছে, বাকী তিনিখন যোগদান কৰা নাছিল সেই স্বাধীন হোৱাৰ আগমুহূৰ্তলৈকে। সেই তিনিখনৰ নাম হৈছে, এখন হৈছে জুনাগড়, এখন হৈছে হায়দৰাবাদ আৰু এখন হৈছে কাশ্মীৰ। জুনাগড়, হায়দৰাবাদ আৰু কাশ্মীৰ প্ৰিন্সলি ষ্টেট সেইখনে স্বাধীনতাৰ আগমুহূৰ্তলৈকে ভাৰতৰ সৈতে চামিল হ'ম বুলি কোৱা নাছিল। তাৰপিছত ভাৰতে কিদৰে এই তিনিখন প্ৰিন্সলি ষ্টেটত ভাৰতৰ সৈতে চামিল কৰিছিল তাৰ বিষয়ে আমি জানো আহক। প্ৰথমতে আহিছো জুনাগড়। জুনাগড়ৰ যিজন ৰজা আছিল এইজন মুছলিম আছিল আৰু যিখিনি প্ৰজা আছিল সেইখিনি হিন্দু ধৰ্মৰ লোক আছিল। ৰজাজনে বিচাৰিছিল পাকিস্তানৰ সৈতে যাবলৈ আৰু মানুহে বাকী প্ৰজাখিনিয়ে ভাৰতৰ সৈতে লগ হ'বলৈ জোৰ দিছিল। শেষত সেই সমস্যাৰ বাবে ভাৰত চৰকাৰে জুনাগড়ত ৰেফাৰেণ্ডাম অৰ্থাৎ ভোটিঙৰ ব্যৱস্থা কৰিছিল। সেই ভোটিঙৰ যোগেদি 99%ে ইণ্ডিয়াৰ সৈতে থাকিবলৈ বিচাৰে আৰু মাত্ৰ 1%ে পাকিস্তানৰ সৈতে যাবলৈ বিচাৰে। এই 90%ে ইণ্ডিয়াৰ সৈতে থাকিবলৈ বিচৰাৰ বাবে জুনাগড় ভাৰতৰ অধীন হয়। তাৰপিছত আহিলো হায়দৰাবাদ ইছ্যুলৈ। এতিয়া আহিলো হায়দৰাবাদ ইছ্যুলৈ। হায়দৰাবাদ ইছ্যুটো অলপ জুনাগড়তকৈ বেলেগ আছিল, কাৰণ হায়দৰাবাদে না ইণ্ডিয়াৰ লগত লাগিব বিচাৰিছিল না পাকিস্তানৰ লগত লাগিব বিচাৰিছিল। সিহঁতে ইণ্ডিপেণ্ডেণ্ট হিচাপে থাকিবলৈ বিচাৰিছিল, যাৰ কাৰণে ভাৰত চৰকাৰৰ কিছু প্ৰব্লেম হৈছিল। কাৰণ হায়দৰাবাদ এখন বহুত ধনী আৰু ভাৰতৰ মাজভাগতে আছে, আৰু মাজভাগত যদি বেলেগ এখন ৰাষ্ট্ৰ থাকে আমাৰ ভাৰতৰ সকলোফালে আইনসমূহ কণ্ট্ৰল কৰিবলৈ বহুত অসুবিধা হ'ব। সেইবাবে ভাৰত চৰকাৰে অপাৰেশ্যন পলো নামেৰে এক পুলিচ একশ্যন কৰিছিল, যাৰ দ্বাৰা ছেপ্টেম্বৰ 1947ত হায়দৰাবাদ ভাৰতৰ সৈতে চামিল হৈ গৈছিল।
একেবাৰে শেষৰ প্ৰিন্সলি ষ্টেটখন আছিল সেইখন হৈছে কাশ্মীৰ। কাশ্মীৰ কিদৰে ভাৰতৰ সৈতে যোগদান কৰিছিল সেইখিনি আমি চাওঁ। কাশ্মীৰৰ ৰজা আছিল হৰি সিং। যিজন এজন হিন্দু আছিল আৰু যিখিনি প্ৰজা আছিল সেইখিনি হৈছে মুছলিম ধৰ্মৰ লোক আছিল। কিন্তু ৰজা হৰি সিঙে না পাকিস্তানৰ সৈতে যোগদান কৰিলে না ইণ্ডিয়াৰ সৈতে যোগদান কৰিলে। হৰি সিঙে নিজৰ প্ৰিন্সলি ষ্টেটখন ইণ্ডিপেণ্ডেণ্ট হিচাপে ঘোষণা কৰিছিল। ইয়াৰ মুখ্য কাৰণটো আছিল কাশ্মীৰৰ সৌন্দৰ্যতা। তেখেতে কৈছিল যে তেখেতে কাশ্মীৰক ছুইজাৰলেণ্ড বনাব বিচাৰিছিল, যাৰ বাবে তেখেতে নিজৰ প্ৰিন্সলি ষ্টেটখন ইণ্ডিপেণ্ডেণ্ট ৰাখিব বিচাৰিছিল। কিন্তু স্বাধীনতাৰ পাছত পাকিস্তানে নিজৰ সীমা বঢ়াবৰ কাৰণে কাশ্মীৰ আক্ৰমণ কৰিছিল। সেই আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি ৰজা হৰি সিঙে ভাৰতৰ সৈন্যৰ সহায় বিচাৰিছিল। সেই সময়ৰ ভাৰতৰ উপ প্ৰধানমন্ত্ৰী বল্লভ ভাই পেটেলে এই কথা জনাইছিল যে তেখেত কাশ্মীৰ যিহেতু ভাৰতৰ অংগ নহয়, কিহৰ ভিত্তিত ভাৰতে কাশ্মীৰক সহায় কৰিব? যদিহে কাশ্মীৰ ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত চাইন কৰে তেতিয়া ভাৰতে কাশ্মীৰক সহায় কৰিব। যাৰ কাৰণে উপায় নাপায় হৰি সিঙে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত চাইন কৰিবলৈ বাধ্য হৈছিল আৰু সেই ডেটটো আছিল 26 অক্টোবৰ 1947। সেই দিনাখন কাশ্মীৰ ভাৰতৰ অংগ হৈ পৰিছিল। চ' বুজি পালে এই তিনিখন প্ৰিন্সলি ষ্টেট ভাৰতৰ সৈতে কিদৰে চামিল হ'ল। আমি আহিছো নেক্সট পইণ্টলৈ। এতিয়া আমি চাওঁ ৰাজ্যসমূহ পুনৰ্গঠন কেনেদৰে কৰা হৈছিল। 1950 ৰাজ্যৰ পুনৰ্গঠনৰ ক্ষেত্ৰত A, B, C, D এই তিনিটা ভাষাত ভাগ কৰিছিল। এই কেটেগৰীত যিবিলাক ব্ৰিটিছ ইণ্ডিয়াৰ অন্তৰ্গত আৰু গভৰ্ণৰৰ দ্বাৰা শাসন কৰা হৈছিল এই অঞ্চলসমূহ A কেটেগৰীত ৰখা হৈছিল। B কেটেগৰীত আছিল প্ৰিন্সলি ষ্টেটসমূহ যিবিলাকত লেজিছলেচাৰ আছিল। আৰু C কেটেগৰীত সেইবোৰ ৰাজ্য পৰিছিল যিবিলাক ব্ৰিটিছ ইণ্ডিয়াৰ আণ্ডাৰতে আছিল কিন্তু চিফ কমিশনাৰৰ আণ্ডাৰত আছিল সেইবিলাক ৰাজ্য। আৰু D কেটেগৰীত মাত্ৰ এখনে আছিল, সেইখন আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। A কেটেগৰীত থকা ৰাজ্যৰ সংখ্যা আছিল টোটেল 9খন। B কেটেগৰীতো টোটেল 9খন আছিল। C কেটেগৰীত 10খন আছিল আৰু D কেটেগৰীত মাত্ৰ এখন আছিল। এতিয়া আমি আগবঢ়ো নেক্সট হ'ব। প্ৰিন্সলি ষ্টেটসমূহ ভাৰতৰ সৈতে সংযোগ হোৱাৰ পিছত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৰাজ্যসমূহ বনাবৰ বাবে ডিমাণ্ড আহি আছিল, বিশেষকৈ সাউথ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু সেইটো কিহৰ বেচিছত হ'ব বুলি ইহঁতে দাবী কৰিছিল? লিংগুইষ্টিক বেচিছত। ভাষাৰ আধাৰত ৰাজ্যসমূহ পুনৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে সাউথ ইণ্ডিয়াৰ পৰা বিশেষকৈ দাবী কৰি আহিছিল। আৰু যাৰ কাৰণে প্ৰথম কমিশ্যনখন বনাইছিল SK ধাৰৰ লিডাৰশ্বিপত। সেইখন হৈছে ধাৰ কমিশ্যন। সেই ধাৰ কমিশ্যনখন জুন 1948 এষ্টাব্লিছ হৈছিল আৰু ই ৰিপৰ্ট ডিচেম্বৰ 1948 দিছিল। তেখেতে ৰিপৰ্ট দিছিল যে ভাষাৰ আধাৰত সৃষ্টি হোৱা ৰাজ্য এই কথাষাৰ পঞ্চাতে তেখেতে ৰিজেক্ট কৰি দিছিল। তাৰ সলনি তেখেতে একচেপ্ট কৰিছিল যে এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ প্ৰশাসনীয় বেচিছতে ভাষা ৰাজ্যসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব। সেই ৰিপৰ্টৰ দ্বাৰা ভাৰতৰ বহু ঠাইত ভাইলেন্সৰ সৃষ্টি হৈছিল, যাৰ কাৰণে পুনৰবাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এখন নতুন কমিটি বনাবলৈ বাধ্য হৈছিল আৰু এই কমিটিখন হৈছে JVP কমিটি। চ' বলক JVP কমিটিৰ বিষয়ে অলপ আলোচনা কৰোঁ। ধাৰ কমিশ্যনৰ ৰিপৰ্টৰ বাবে গোটেই সমগ্ৰ ভাৰতত ভাইলেন্সৰ সৃষ্টি হোৱাৰ বাবে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পুনৰবাৰ এখন নতুন কমিটি গঠন কৰিবলৈ আগবাঢ়ি আহিছিল আৰু সেই কমিটিখন হৈছে JVP কমিটি। JVP কমিটিৰ ভাৰতৰ তিনিজন প্ৰমিনেণ্ট লিডাৰ আছিল। সেইকেইজন হৈছে J ফৰ জৱাহৰলাল নেহৰু, B ফৰ বল্লভ ভাই পেটেল আৰু P ফৰ পট্টাভি সীতাৰামাইয়া। সেই তিনিজনৰ উদ্যোগতে এই কমিটিখন গঠন কৰা হৈছিল। এই কমিটিখন গঠন কৰিছিল ডিচেম্বৰ 1948।
ইয়াৰ ৰিপৰ্ট আহিছিল ৰিপৰ্ট কোনদিনাখন আহিছিল ৰিপৰ্ট আহিছিল এপ্ৰিল 1949 এই কমিটিৰো একেমত আছিল এছকে ধাৰৰ দৰে যে ভাষাৰ আধাৰত কোনো ধৰণৰ ৰাজ্য গঠন কৰা নহব প্ৰশাসনৰ বেচিছতে ৰাজ্য গঠন কৰা হ'ব কিন্তু 1952 মাদ্ৰাছৰ পৰা তেলেগু স্পিকিং লোকৰ বাবে এখন সেপাৰেট আন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ডিমান্ড কৰিছিল যাৰ বাবে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এজন লিডাৰ আছিল সেইজন হৈছে পত্তি শ্ৰী ৰামুলু সেইজনে হাংগাৰ ষ্ট্ৰাইকত বহিছিল তেখেতে হাংগাৰ ষ্ট্ৰাইক ৰখাৰ 56 ডেজৰ পাছত তেখেতৰ মৃত্যু হৈছিল তেখেতৰ মৃত্যুৰ কাৰণে আন্ধ্ৰ প্ৰদেশত বহুত ভাইলেন্সৰ সৃষ্টি হৈছিল যাৰ বাবে উপায় নাপায় 1953 অক্টোবৰত তেলেগু স্পিকিং লোকৰ বাবে এখন সেপাৰেট আন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ঘোষণা কৰে এটা কথা মনত ৰাখিব ভাষাৰ আধাৰত সৃষ্টি হোৱা প্ৰথমখন ৰাজ্য কি বুলি ক'লে এইটো কথা মনত ৰাখিব এইখন হৈছে আন্ধ্ৰ প্ৰদেশ আমি এতিয়া আহো নেক্সট কমিশনখনলে যাৰ দ্বাৰা ভাৰতৰ ৰাজ্যসমূহৰ ফাইনেল ডিসিশন হৈছিল আহক সেইখনৰ বিষয়ে আলোচনা কৰোঁ যেতিয়া 1953 আন্ধ্ৰ প্ৰদেশ ভাষাৰ আধাৰত ৰাজ্যখন গঠন কৰা হৈছিল তাৰ পিছত ভাষাৰ আধাৰত বাকী ভাৰতৰ অংশবিলাকৰ পৰাও ৰাজ্যসমূহ গঠন কৰিবৰ বাবে দাবী উত্থাপন কৰিছিল যাৰ বাবে ডিসেম্বৰ 1953 ফজল আলীৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল তিনিজনীয়া কমিটি য'ত লিডাৰশ্বিপ কৰিছিল ফজল আলীয়ে লিডাৰশ্বিপ কৰিছিল ফজল আলী কমিশনৰ ৰিপৰ্ট আহিছিল 1955 আৰু এই ৰিপৰ্টত কোৱা হৈছিল যে ভাষাৰ আধাৰতে ৰাজ্যসমূহ গঠন হ'ব কিন্তু ওৱান লেংগুৱেজ ওৱান ষ্টেট ওৱান লেংগুৱেজ ওৱান ষ্টেট অৰ্থাৎ এটা ভাষা এখন ৰাজ্য এইটো কোনো কাৰণত গঠন কৰা নহ'ব বুলি এই কথাষাৰ তেখেতে ৰিজেক্ট কৰিছিল সো 7th কনষ্টিটিউচন এমেন্ডমেন্ট 1956 এক নতুন আইন গঠন কৰা হৈছিল এই আইন ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্ট 1956 এই এক্টৰ জৰিয়তে ভাৰতৰ ৰাজ্যসমূহ কি আছিল আৰু ইউনিয়ন টেৰিটৰিনো কোনকেইখন আছিল তাৰ বিষয়ে আলোচনা কৰিব এই এক্টৰ জৰিয়তে ভাৰতত 14খন ষ্টেটছৰ ঘোষণা কৰিছিল আৰু 6খন ইউনিয়ন টেৰিটৰি ঘোষণা কৰিছিল আৰু সেই 14খন ষ্টেট হ'ল আন্ধ্ৰ প্ৰদেশ আসাম বিহাৰ বম্বে জম্মু এণ্ড কাশ্মীৰ কেৰালা মধ্যপ্ৰদেশ মাদ্ৰাজ মাইসূৰ ওড়িশা পাঞ্জাব ৰাজস্থান উত্তৰ প্ৰদেশ আৰু ৱেষ্ট বেংগল আৰু ইউনিয়ন টেৰিটৰি কেইখন হ'ল আন্দামান এণ্ড নিকোবৰ আইলেণ্ড দিল্লী হিমাচল প্ৰদেশ লক্ষদ্বীপ মণিপুৰ আৰু ত্ৰিপুৰা নেক্সট আমি বুজিম 1956 ৰ পাছত কোনকেইখন ৰাজ্য গঠন হৈছিল সেই বিষয়ে আমি বিস্তৃতভাৱে নেক্সট ক্লাছত আমি আলোচনা কৰিম যদি আপোনালোকে ভিডিওটো ভাল পাইছে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাই পোৱা কমেন্ট কৰি ক'ব নহলে বা মোৰ ডেসক্ৰিপচনত মোৰ ফেসবুক আইডি ইমেইল আইডি আৰু ইনষ্টাগ্ৰাম আইডি দি দিম তাত কোৱেশ্চন কৰিব পাৰে ধন্যবাদ